অষ্টম বছৰত ভৰি দিলে মই অসমীয়াই। উল্লেখযোগ্য যে আজিৰ পৰা 7 বছৰ পূৰ্বে এজন স্বাৱলম্বী অসমীয়া সংস্কৃতিবান যুৱক শুভ্ৰজিৎ ফুকন আৰু তেখেতৰ পৰিবাৰ টুলুমণিয়ে বহু ঘাত প্ৰতিঘাত আৰু প্ৰচেষ্টাৰ অন্তত যোৰহাটৰ MG ৰোডত আৰম্ভ কৰিছিল অসমীয়া থলুৱা আৰু পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণী মই অসমীয়া। অষ্টম বৰ্ষত ভৰি দিয়া মই অসমীয়া সকলোৰে আদৰ আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে এক আনন্দৰ বতৰা। শুভ্ৰজিৎ ফুকনৰ দৰে এনে নতুন প্ৰজন্মক শুভাকাংক্ষী আৰু উদ্যোগীসকলে উৎসাহিত কৰি আগবঢ়াই লৈ যোৱাটোৱে আমাৰ সকলোৰে কৰ্তব্য। আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ কাষলৈ অহাৰ বাবে। নমস্কাৰ সমীৰয়, দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ আপোনাক লগ পালোঁ। আপোনালোকক সকলোকে জনাবলৈ পাই খুব সুখী। প্ৰত্যেকজন যুৱতীয়া ৰাইজক যে অষ্টম বৰ্ষত এয়া মই অসমীয়া। আমি মাজৰ কেইটামান দিন শীতৰ যি মানে মাদকতা আছিলে আমি থাকিব নোৱাৰিলোঁ। বিশেষকৈ মোৰ এটা অসুবিধা আছিলে, ব্যক্তিগত অসুবিধা। পুনৰ আহিছে মই অসমীয়া আপোনালোক সকলোৰে কাষলৈ। আৰু আপুনি যিটো কথা ক'লে মই অসমীয়াৰ যোগেদি আমি এটা কথা কৰ্মসংস্থাপন বিচাৰি পেলাই বাংগালুৰু, কেৰেলা ইত্যাদি ঠাইলৈ যাবলৈ কোনো প্ৰয়োজন নাই। অসমত অসমীয়া মানুহে ভাল পোৱা বস্তু বহুত আছে। ব্যৱসায় কৰিবলৈ যদি মন আছে তেনেহ'লে আগবাঢ়ি আহক। সৰু সৰু কিছুমান বস্তু লৈ আজি যদি এখন যোৰহাট টাউনত আপুনি চাই ভাল চাহৰ দোকান, য'ত তিলপিঠা, ঘিলাপিঠা পোৱা ইত্যাদি দোকান নাই। গতিকে আমি তেনেকৈ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু প্ৰতিটো কালি ৰাতিপুৱাৰ পৰা পাবই। সমীৰয় ৰিপৰ্ট, নিউজ নাও।